নমস্কাৰ সকলোকে আন্তৰিক স্বাগতম যিসকলে ডিই এলপিইউপি ৫৫৫০টা পদৰ বাবে আবেদন কৰিছিল তেখেতসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন প্ৰক্ৰিয়া জুন জুলাই মাহৰ ভিতৰতে হ'ব গতিকে সকলোৱে ডকুমেণ্টছখিনি ৰেডি কৰি ৰাখিলে হ'ল এতিয়া আজি আমি এই ভিডিঅ'ত আলোচনা কৰিম যে এলপিইউপিৰ মানে এক্সপেক্টেড মিনিমাম কাট অফ কিমানলৈকে আহিব পাৰে প্ৰথমতে আমি লোৱাৰ প্ৰাইমাৰী চাম ইয়াত কেটেগৰিজ ওয়াইজ আমি ভাগ কৰিছোঁ যেটো আনৰিজাৰ্ভ কেটেগৰি আছে তাত এলপিৰ ক্ষেত্ৰত 62 মান কাট অফ আহিব তেনেকৈ ওবিসি এমওবিসিৰ ক্ষেত্ৰত চাব 61 এসসিৰ ক্ষেত্ৰত 59 এসটি প্লেনৰ ক্ষেত্ৰত 58 আৰু বাকি পিডব্লিউডি বা এসটি হিলৰ ক্ষেত্ৰত 57 লৈকে কাট অফ নামিব পাৰে তো এইখিনি হৈছে এলপিৰ ক্ষেত্ৰত এক্সপেক্টেড কাট অফ আৰু এতিয়া আমি চাম ইউপিৰ ক্ষেত্ৰত কাট অফ কিমান আহিব গতিকে ইউপিৰ ক্ষেত্ৰত আপুনি চাব পাৰিব আনৰিজাৰ্ভৰ 68 আহিব ওবিসি এমওবিসি 66 এসসিৰ ক্ষেত্ৰত আপুনি চাব পাৰিছে 65 লৈকে আহিব এসটি প্লেনৰ ক্ষেত্ৰত 64 আৰু পিডব্লিউডি বা এসটি হিলছৰ কাৰণে 60 লৈকে কাট অফ নামি যাব পাৰে গতিকে এইখিনি আমি এক্সপেক্টেড ধৰি লম ইয়াৰ কিছু পইণ্টত তলে ওপৰে হ'ব পাৰে কিন্তু এইখিনি লৈকে কাট অফ আহিব ইয়াতকে কম আহা খুব কম চান্স আছে সো এইখিনি আছে আজিৰ ভিডিও ধন্যবাদ